গোলাঘাটৰ বিশিষ্ট সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা দীৰ্ঘ সময় ধৰি বিশিষ্ট সাংবাদিকগৰাকীৰ সৈতে বাৰ্তালাপ জয়ন্ত বৰুৱাৰ উল্লেখযোগ্য যে কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছে অসমীয়া প্ৰতিদিন কাকতৰ গোলাঘাটৰ সাংবাদিকগৰাকী কেইবা দশক ধৰি অসমীয়া প্ৰতিদিন কাকতৰ সৈতে জড়িত হৈ থকা সাংবাদিকগৰাকীয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকীক বাসগৃহত পাই মনত সাহস পোৱা বুলি ক'লে বিশিষ্ট সাংবাদিকগৰাকীয়ে উল্লেখযোগ্য যে বিকাশ শৰ্মাৰ চিকিৎসাৰ প্ৰয়োজনীয় দিহা কৰাৰ আশ্বাস প্ৰদান কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে বিকাশ আমাৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ জন্ম লগ্নৰ পৰাই গোলাঘাটৰ দায়িত্বত আছিল গোলাঘাটৰ অকল সাংবাদিকতাই কৰা নহয় পেপাৰ প্ৰচলনৰ ক্ষেত্ৰতো সি ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈ আছে এজন স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এজন মেম্বাৰ হিচাপে আছিল গতিকে আজি বিকাশ অসুস্থ আজি আহিলোঁ খবৰ ল'বলৈ দেখি অলপ মনটো বেয়া লাগিছে আৰু যিখিনি তেওঁৰ পৰিবাৰৰ লগত কথা পাতি যিখিনি গম পালোঁ অতি দুখজনক তথাপিও ভগৱানে মংগল কৰক সেইটোৱে আশা কৰিছোঁ জয়ন্ত বৰুৱাদেৱ আহিছিলে মোৰ অসুস্থতা খবৰ ল'বলৈ তেখেতে মোৰ লগত কিছু সময় কটাই খবৰ খাতি ল'লে আৰু সঁচাকৈ যিটো প্ৰতিষ্ঠানত মই কাম কৰিছিলোঁ আৰু যিখন সমাজৰ কাৰণে কাম কৰিছিলোঁ সেই সমাজখনৰ এই প্ৰতিষ্ঠানটোৱে মোক এই বিপদৰ সময়ত সং দিছে আজি স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আজি বুলি নহয় কিন্তু মোক প্ৰথমৰ পৰা মই অসুস্থ হোৱাৰ প্ৰথমৰ পৰা মোৰ লগত সং দিছে মোক সহায় কৰিছে বহুত ঠিক তেনেকৈ মই যিকেইটা অনুষ্ঠানৰ লগত যিখন সমাজৰ লগত জড়িত হৈছোঁ সেই সমাজখনো মোক যথেষ্ট সহায় কৰিছে সহযোগ কৰিছে আৰু গতিকে আজি আমাৰ মাননীয় সম্পাদক সম্পাদক জয়ন্ত বৰুৱাদেৱ আহিছিলে তেখেতে কৈছে চিকিৎসাৰ ক্ষেত্ৰত যিমানখিনি পাৰে সিমানখিনি সহযোগ কৰাৰ কথা তেখেতে মোক কৈছে ভৱিষ্যতে যি চিকিৎসা হ'ব সেই সম্পৰ্কত মানে তেওঁ যিমানখিনি পাৰে সিমানখিনি সহযোগ কৰিম বুলি মোক কথা দিছে মোক কৈছে মই এটা সাহস পাইছোঁ